নমস্কাৰ বন্ধু বান্ধৱীসকল, যিহেতু আপোনালোকে দেখিছে এইকেইদিন আমাৰ টিংখাঙৰ এজন ব্যক্তি যিজনৰ নাম নলৈ মই, আৰু তেওঁৰ কাৰণে আজি মই এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। বিনোদ খাৰিয়া, যিহেতু তেওঁ ক'বলৈ গ'লে নতুন প্ৰজন্মৰ এক নিদৰ্শন বুলি ক'ব লাগিব, যি আমাৰ নতুন প্ৰজন্মক লৈ সপোন দেখে, নতুন প্ৰজন্মক লৈ আগুৱাই যাব বিচাৰে, নতুন প্ৰজন্মক সহায় কৰিব বিচাৰে, লগতে গোটেই সমাজখনকো সহায় কৰিব বিচাৰে। তো তেওঁ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত হৈ থাকে। বিভিন্ন ৰাজহুৱা হওক বা ব্যক্তিগত হওক, যিকোনো অনুষ্ঠানৰ লগত তেওঁ জড়িত হৈ থাকে। সকলোকে সহায় সহযোগিতা কৰে, আৰু লগতে এতিয়া আপোনালোকে সকলোৱে বৰ্তমান দেখিছে যে যিসকল বানপানীত যি পৰিস্থিতি হৈছে, যি ব্যক্তিসকলৰ সমস্যা হৈছে, যি ক'বলৈ গ'লে খোৱা পিন্ধা থকা বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হৈছে। তো সেই ব্যক্তিসকলক সহায় সহযোগিতা কৰিবৰ কাৰণে তেওঁ অপ্ৰাণ চেষ্টা কৰি আহিছে। আৰু সেয়েহে মই আজি আপোনালোকক এটা অনুৰোধ কৰিব বিচাৰোঁ, যদি আপোনালোকে ইচ্ছা কৰে, যদি আপোনালোকে ভাবে বা যদি আপোনালোকে ভাবি আছে যে কাৰোবাৰ যোগেদি হ'লেও আপোনালোকে কিঞ্চিত যিমানটো আছে আপোনালোকৰ হাতত বুলি কোৱা নাই, আপোনালোকৰ ওচৰত হওক বা আপোনালোকৰ হাততে হওক, বা আপোনালোকে যদি ভাবিও আছে যে ৰাইজক যি বান পৰিস্থিতিৰ লগত মুখামুখি হ'বৰ কাৰণে সমস্যাবিলাক অকণমান হ'লেও সমাধান কৰিবৰ কাৰণে আপোনাৰ ফালৰ পৰা যদি আপুনি চেষ্টা কৰিব পাৰে, যিহেতু সহযোগ দিব পাৰে, তেতিয়াহ'লে নিশ্চয় তেওঁৰ লগত যোগাযোগ কৰিব পাৰিব, আৰু তেওঁৰ যোগেদি আপুনি আপোনাৰ কামখিনি আগুৱাই নিব পাৰিব। যদিহে আপুনি কিবা কামৰ লগত জড়িত হৈ আছে বা আপুনি সময় দিব পৰা নাই, আপোনাৰ কিন্তু দিবলৈ মন আছে, যে আপুনি কাৰোবাক 2জন 4জন 5জন যিমান কেইজনেই নহওক কিয়, যে এনেকুৱাই নহওক যে আপুনি সকলোকে সহায় কৰিব পাৰিব। আপোনাৰ ওচৰত আৰ্থিকভাৱে যিমানখিনি আপুনি হ'ব, তাৰ ওপৰতে নিশ্চয় আপুনি কাৰোবাক সহায় কৰিব পাৰিব। তো তেনে ক্ষেত্ৰত আপোনালোকে তেওঁক যোগাযোগ কৰিব পাৰে। লগতে তেওঁলোকৰ স্কেনাৰ যিহেতু আছে, স্কেনাৰ যোগেদি কিবা অৱদান আগবঢ়াব পাৰে। তো তেওঁলোকৰ যোগেদি আপুনিও এই বান পৰিস্থিতিত সহযোগ কৰিবৰ কাৰণে আপোনালোকেও চেষ্টা কৰিব পাৰে। আপুনিও কাৰোবাক কিবা নহয় কিবা প্ৰকাৰে সহায় কৰিব পাৰে, আৰু কিঞ্চিত অকণমান, একেবাৰে নহয় যে আপুনি বহুত দিব পাৰে। এনেকুৱাও কিছুমান আছে ব্যক্তি যিসকল দিন হাজিৰা কৰি আছে, তেওঁলোকৰ নিশ্চয় ধন নাই কিন্তু মন আছে, নিশ্চয় তেওঁলোকে 10 টকা দি হ'লেও সহায় কৰিব পাৰে। তো সেয়েহে আপোনালোকক সকলোকে কৈছোঁ, যদি আপোনালোকৰ ইচ্ছা হয়, আপোনালোকৰ যদি মন আছে বা আপোনালোকে কাৰোবাক সহায় কৰিব বিচাৰে, যে আপোনালোকে আজিৰ দিনত দেখিছে সকলোৱে ছ'চিয়েল মিডিয়াত, ফেচবুকতে হওক বা ইউটিউবতে হওক বা আপোনালোকৰ ঘৰত থকা টিভিটোতে হওক, যিমান বা বাতৰি দেখিছে, যিমান খা খবৰ পাইছে, যিমান আমাৰ বিভিন্ন ডিষ্ট্ৰিক্টত, বিভিন্ন সমষ্টিত, বিভিন্ন গাঁৱত, চুকে কোণে চুবুৰীয়াত যেনেধৰণে মানুহবিলাক যি এটা ভয়াৱহ ৰূপ ধাৰণ কৰিছিল, সেই সমস্যাবিলাক যিহেতু ক্ৰমান্বয়েহে ঠিক হৈ আহিব, সেই কথা আপুনি মই সকলোৱে জানো। সেয়েহে আপুনি যদি চেষ্টা কৰে, তো নিশ্চয় আপোনালোকে মোৰ যোগেদিও আপোনালোকে তেওঁক যোগাযোগ কৰিব পাৰিব। মোৰ নাম্বাৰটো নিশ্চয় মোৰ যোগেদিও আপোনালোকে যোগাযোগ কৰিব পাৰিব, আৰু মই মোৰ এই ভিডিঅ' পোষ্টতে মোৰ মোবাইল নাম্বাৰটো দি দিম। যদি আপোনালোকে ইচ্ছা কৰে, তেতিয়াহ'লে নিশ্চয় তেওঁক আপুনি যোগাযোগ কৰি সহায় সহযোগিতা আগবঢ়াই যাব, যাতে সমাজৰ উন্নয়নৰ ক্ষেত্ৰত, মানৱতাৰ ক্ষেত্ৰত, সকলো ধৰ্মৰ ক্ষেত্ৰত, সকলো নিয়মৰ ক্ষেত্ৰত, সকলো কৰ্মৰ ক্ষেত্ৰত বুলি ক'ব লাগিব, সহযোগিতা আগবঢ়ালে নিশ্চয় ভাল হয়। আজিৰ দিনত আপুনি মই সকলোৱে কিবা নহয় কিবা এটা কৰি আছোঁ, কিন্তু তেনে কৰি থকাৰ অৱস্থাত আপোনাৰ মোৰ ওচৰত সময় নিশ্চয় নহ'ব পাৰে, বা আমি অসুবিধাত থাকিব পাৰোঁ, বা আমি যাব নোৱাৰিব পাৰোঁ। কিন্তু তেওঁলোকৰ যোগেদি, যিহেতু তেওঁক আপোনালোকে সকলোৱে চিনি পায়, আমাৰ টিংখাঙৰে হয়, তেওঁ ক'বলৈ গ'লে এক প্ৰকাৰে চাবলৈ গ'লে গৰম টাউনৰ ওচৰৰ শালমাৰীৰ ওচৰত তেওঁৰ ঘৰ। তো নাম্বাৰটো দিলে নিশ্চয় আপোনালোকে কণ্টেক্ট কৰি ল'ব পাৰিব, বা মোৰ যোগেদি হ'লেও আপোনালোকে তেওঁলোক কণ্টেক্ট কৰিব পাৰিব। আৰু যদি আপোনালোকে ইচ্ছা হয়, তেতিয়াহ'লে নিশ্চয় স্কেনাৰ সহায় কাৰণে
কিছু অৰ্থ মানে আপোনালোকে অৱদান হিচাপে দান কৰিব পাৰিব। তাকে ক'লোঁ, আপোনালোকে নিশ্চয় মোৰ যোগেদি তেওঁক যিমানটো পাৰে সিমানটো সহায় কৰিব বুলি মই আশা কৰিলোঁ। আৰু লগতে এইকাৰণে ভিডিঅ'টো বনালোঁ যে ভিডিঅ'টো মই নাম্বাৰটো দি দিম আৰু তেওঁক আপোনালোকে যোগাযোগ কৰি ল'ব পাৰিব, নহ'লে মোৰ যোগেদি কৰিব পাৰিব। মই আপোনালোকক সহায় সহযোগিতা কৰিবৰ কাৰণে প্ৰস্তুত হৈছোঁ। ধন্যবাদ।